দ্বিতীয়তে, যীশুখ্ৰীষ্টে কৰা কাৰ্যবোৰৰ জৰিয়তে আপোনাৰ আৰু মোলৈ আদৰ্শ এৰি থৈ গৈছিল। সেই বিষয়কেই পিতৰৰ পত্ৰত কোৱা হৈছে। যীশুৱে আমাৰ কাৰণেই আদৰ্শস্বৰূপে নিজৰ চলন ফুৰণসমূহ প্ৰকাশ কৰি থৈ গৈছে। আমাৰ শত্ৰুবিলাকক আমি প্ৰেম কৰিবলৈ আদৰ্শ কোন? যীশুখ্ৰীষ্ট। আমাৰ শত্ৰুবিলাকক ক্ষমা কৰিবলৈ আদৰ্শ কোন? যীশুখ্ৰীষ্ট। ত্যাগ কৰাৰ আদৰ্শ যীশুখ্ৰীষ্ট। ধৈৰ্য আৰু সহনশীলতাৰ আদৰ্শ যীশুখ্ৰীষ্ট। পবিত্ৰতাৰ আদৰ্শ যীশুখ্ৰীষ্ট। প্ৰাৰ্থনা কৰাৰ আদৰ্শ যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্ট নিজেই প্ৰাৰ্থনা কৰিবলগীয়া হৈছিল যদি আপুনি আৰু মই প্ৰাৰ্থনা কৰিবলৈ অস্বীকাৰ কৰিলে কেনেকৈ হ'ব কওকচোন? আজি আপুনি আৰু মই প্ৰাৰ্থনা কৰিবলৈ আদৰ্শ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টেই প্ৰাৰ্থনা কৰিবলগীয়া হৈছিল যদি আমি প্ৰাৰ্থনা নকৰিলে কেনেকৈ হ'ব? প্ৰতিদিনে পুৱাতেই উঠি তেওঁ অকলশৰে একাষৰীয়াকৈ গৈ প্ৰাৰ্থনা কৰিছিল। অকল সেয়াই নহয়, প্ৰতিদিনে সন্ধিয়া জৈতুন পৰ্বতলৈ গৈ তেওঁ নিয়মীয়াকৈ অভ্যাসগত হিচাপে প্ৰাৰ্থনা কৰিছিল। তেওঁৰ এটা অভ্যাস আছিল। কি? প্ৰাৰ্থনা কৰাৰ অভ্যাস। সেই পদটো পঢ়োঁ আহক। লোকে লিখা শুভবাৰ্তাৰ 22 অধ্যায় 39 পদ। পাছে তেওঁ বাহিৰলৈ ওলাই তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ'ল। 41 পদ। পাছে তেওঁ শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি ক'লে। তেওঁ এইদৰে কৰে। জৈতুন পৰ্বতলৈ যোৱাটো তেওঁৰ এটা নিয়মৰ দৰে আছিল। কিয় গৈছিল? প্ৰাৰ্থনা কৰিবলৈ। দোকমোকালিতে অৰণ্যলৈ গৈছিল। কিয় গৈছিল? প্ৰাৰ্থনা কৰিবলৈ। সেই লোকে লিখা শুভবাৰ্তাৰেই 21 অধ্যায়ৰ 37 নম্বৰ পদ। সেই সময়ত তেওঁ দিনৌ ধৰ্মধামত উপদেশ দিছিল। যীশুখ্ৰীষ্টে প্ৰতিদিনে উপদেশ প্ৰদান কৰিছিল আৰু ৰাতি বাহিৰলৈ গৈ জৈতুন নামেৰে পৰ্বতত কটাইছিল। ৰাতি হ'লেই তেওঁ জৈতুন পৰ্বতলৈ উঠি গৈছিল। ৰাতিপুৱা অৰণ্যত প্ৰাৰ্থনা কৰিছিল। প্ৰভু যি স্থানতেই থাকিছিল তাৰ ওচৰতে থকা জংঘলখনলৈ গৈ তেওঁ প্ৰাৰ্থনা কৰিছিল। গোটেই দিন উপদেশ প্ৰদান কৰিছিল, ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিছিল আৰু গধূলি হ'লেই জেৰুচালেমত যদি থাকিছিল তেওঁ জৈতুন পৰ্বতলৈ গৈ প্ৰাৰ্থনা কৰিছিল। দিনটোৰ আৰম্ভণি প্ৰাৰ্থনাৰে আৰু দিনটোৰ সামৰণিও প্ৰাৰ্থনাৰে। যীশুখ্ৰীষ্টৰ এই প্ৰাৰ্থনাশীল জীৱন আমাৰ বাবে আদৰ্শ। আমি এনেকুৱা আদৰ্শময় জীৱন যাপন কৰিলে কিমান যে ভাল হ'ব। দ্বিতীয়তে, আহক মাৰ্কে লিখা শুভবাৰ্তাৰ 1ম অধ্যায়টো চাওঁ। 1ম অধ্যায়ৰ 35 নম্বৰ পদটো পঢ়োঁ হওক। পাছে অতি ৰাতিপুৱা আন্ধাৰ থাকোঁতেই তেওঁ উঠি কোনে প্ৰাৰ্থনা কৰিলে? তেওঁ কোন? আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ প্ৰাৰ্থনা কৰিলে। দ্বিতীয়তে, কেতিয়া প্ৰাৰ্থনা কৰিলে? ৰাতিপুৱাই উঠি। কেতিয়া? অতি ৰাতিপুৱাই প্ৰাৰ্থনা কৰিছিল। প্ৰাৰ্থনাৰ বিষয়ে ক'লে আমাৰ মাজৰ বহুতে কয়, ভাই কি হ'ব, পৰিয়ালতেই সময় গুচি যায়। ঘৰৰ কাম, পাকঘৰৰ কাম, ভাত বনোৱা আৰু খুওৱা, স্কুলৰ বাবে যুগুত কৰি পঠোৱা, সিহঁতক পঢ়োৱা আৰু কাপোৰ কানি ধোৱা, গোটেই ঘৰটো সজাই তোলা, এইবোৰ কামতেই সময় গুচি যায়। আকৌ চাকৰিয়ালসকলে কয়, কেনেকৈ হ'ব ভাই, ৰাতিপুৱাই উঠি যুগুত হ'ব লাগে বা ভাত বনাব লাগে, ৰাতিপুৱা জলপান বনাব লাগে আৰু সোনকালে চাকৰিলৈ যাব লাগে আৰু ৰাতি 8টা-9টা বজাত ঘৰ আহি পাওঁ। আহি গা ধুব লাগে আৰু অলপ পিছতে আহাৰ খাব লাগে আৰু তাৰ পাছত অলপ টিভি চাব লাগে আৰু শুই যাব লাগে। ক'তনো সময় আছে ভাই? ব্যৱসায়ৰ কথানো আৰু কি ক'ম, ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে, ৰাতি 11-12টালৈকে ব্যৱসায়। গতিকে কি কাৰণত আমি প্ৰাৰ্থনা কৰিব পৰা নাই? প্ৰাৰ্থনা কৰিছেনে ভাই বুলি ক'লে, ক'ত ভাই, সময়ে নাপাওঁ দেখোন ভাই। সাধাৰণতে মানুহে প্ৰাৰ্থনা কৰা কামটোক হেয় জ্ঞান কৰা লোকসকলে সাধাৰণতে কয়, ক'ত ভাই, সময়ে নাপাওঁ, প্ৰাৰ্থনা কৰিবলৈ সময়ে নহয়। আমি যদি এইদৰে উত্তৰ দিওঁ তেন্তে আমি নিজকে এবাৰ পৰীক্ষা কৰি চাব লাগে। সময় নাই বুলি কেতিয়াবা আমি ৰাতিপুৱাৰ আহাৰ খাবলৈ এৰিছোঁ জানো? দৈনন্দিন অন্য কাম কৰিবলৈ এৰি দিছোঁ জানো? আমি ভাত খাবলৈ এৰি দিছোঁ নেকি? গা ধুবলৈ এৰি দিছোঁ নেকি? টিভি চাবলৈ এৰি দিছোঁ নেকি? চেলফোন ব্যৱহাৰ কৰিবলৈ এৰি দিছোঁ জানো? চাকৰি কৰিবলৈ এৰি দিছোঁ জানো? পানী খাবলৈ এৰি দিছোঁ জানো? নিউজ পেপাৰ পঢ়িবলৈ এৰি দিছোঁ জানো? এবাৰ ভাবি চাওকচোন। যিমান ব্যস্ত হ'লেও আমাৰ দৈনিক জীৱনত প্ৰতিদিনে কৰা আমাৰ দৈনন্দিন কাৰ্যবোৰ চলিয়েই থাকে। সময় নাই বুলি কোনোবাই ৰাতিপুৱা আহাৰ নকৰাকৈ বাহিৰলৈ ওলাই যাব জানো? সময় নাই বুলি দৈনন্দিন কৰি থকা কামবোৰ নকৰিব জানো? টাইম নাই বুলি কোনোবাই ব্ৰেকফাষ্ট নোখোৱাকৈ থাকিব জানো? সকলো কামৰ কাৰণে সময় আছে। কিন্তু প্ৰাৰ্থনা কৰিবৰ কাৰণে সময় নাই বুলি যদি কৈ আছে তেন্তে অনুগ্ৰহ কৰি মন কৰিব, আচলতে সময় নোহোৱা নহয়, প্ৰাৰ্থনা কৰিবলৈ মনহে নাই।
বাস্তৱিকতে আপুনি প্ৰাৰ্থনা কৰিবই লাগে তেনেকুৱা এটা মন আপোনাৰ নাই। আচল কথা সেইটো, মন থাকিলে বহুতো উপায় ওলাই যায়। আচলতে প্ৰাৰ্থনাৰ প্ৰয়োজনীয়তানো কি? প্ৰাৰ্থনাৰ আটাইতকৈ প্ৰয়োজন কথাটো কি? সেই কথা যীশুখ্ৰীষ্টে ইয়াত কৈছে। অতি ৰাতিপুৱাতে উঠি কিয় প্ৰয়োজন আছে? কিহৰ ইমান প্ৰয়োজন আছে? প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে। কিমান প্ৰয়োজন? বহুত প্ৰয়োজন। আপুনি বুজি পাইছেনে? প্ৰভু যীশুখ্ৰীষ্টে ৰাতিপুৱাই উঠি কি কৰিছিল? প্ৰাৰ্থনা কৰিছিল। যিজন ব্যক্তিক আমি আটাইতকৈ বেছি মৰম কৰোঁ, সেইজন ব্যক্তিৰ সৈতেইতো আমি দিনটো আৰম্ভ কৰোঁ। আজিকালি কিছুমান মানুহ মানে বহুতো মানুহে এটা সময়ত আত্মিক লোকসকলে ৰাতিপুৱাই শুই উঠি বাইবেলখন বিচাৰিছিল আৰু বাইবেলখন মুকলি কৰি লৈ পঢ়িবলৈ ধৰিছিল। ৰাতিপুৱাই সাৰ পাই উঠি বিচনাৰ পৰা নামি আঁঠু লৈ প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকে ভাল পায়। এবাৰ মই ট্ৰেইনেৰে যাত্ৰা কৰি থাকোঁতে ৰাতিপুৱা ৩-৪টামান বজাত ট্ৰেইন চলি আছিল। সেইজন ঈশ্বৰৰ কোনোবা সেৱক নে কোন নাজানো, সেই ৰেলৱেতেই হয়, প্লেটফৰ্মৰ ওপৰতেই আঁঠু লৈ তেওঁ বাইবেল মুকলি কৰি পঢ়ি আছিল। বৰ ভাল লাগিল। কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ এই শেষ কালত এনেকুৱা দৃশ্য দেখিবলৈ কমকৈ পোৱা যায়। ৰাতিপুৱা শুই উঠিয়েই আঁঠু লোৱা, ৰাতিপুৱা শুই উঠিয়েই বাইবেল পঢ়িবলৈ লোৱা কম হৈ যাবলৈ ধৰিছে। যিজন ব্যক্তিক আপুনি আটাইতকৈ বেছি ভাল পায়, যিজন ব্যক্তিক আপুনি আগস্থান দিয়ে, যিজন ব্যক্তিক আপুনি প্ৰাথমিকতা দিয়ে, তেওঁৰ সৈতেইতো আপুনি দিনটো আৰম্ভণি কৰিব। গতিকে মই আপোনাক সুধিছোঁ, আপুনি কিহেৰে দিনটো আৰম্ভ কৰে? চিগাৰেট খাই? ৰাতিপুৱা শুই উঠিয়েই আপুনি কি বিচাৰে? প্ৰথমে হয় চিগাৰেটৰ পেকেট আৰু মাচিছৰ পেকেট। সেই সকলো ওচৰতে থাকিব লাগিব। যিজন লোক চিগাৰেটৰ গোলাম হৈ গ'ল, তাৰ দাস হৈ গ'ল, তেওঁ নিজৰ দিনটো চিগাৰেটেৰে আৰম্ভ কৰে। মদ্যপান কৰা লোকে নিজৰ দিনটো মদৰ বটলেৰে মদ্যপান কৰি আৰম্ভ কৰে। আজি কিছুমান লোক অশ্লীল চিনেমাৰ আসক্ত হৈ পৰিছে, দাস হৈ পৰিছে। ৰাতিপুৱা শুই উঠিয়েই অশ্লীল চিনেমাৰে, অশ্লীল জীৱনেৰে নিজৰ দিনটো আৰম্ভ কৰা লোক নাই জানো? কিছুমানে ৰাতিপুৱা শুই উঠিয়েই টিভি অন কৰি দিয়ে, নিউজেৰে নিজৰ দিনটো আৰম্ভ কৰে, বা বাতৰি কাকত পঢ়ি নিজৰ দিনটো আৰম্ভ কৰে, বা ৰাতিপুৱা খোজ কঢ়াৰ দ্বাৰাই দিনটো আৰম্ভ কৰে, বা ব্যায়াম কৰি আৰম্ভ কৰে। আৰু কিছুমান লোকে ৰাতিপুৱা কফি খাই দিনটো আৰম্ভ কৰে। কাৰণ এওঁলোকৰ জীৱনত এই সকলোবোৰ বৰ গুৰুত্বপূৰ্ণ। কফি গুৰুত্বপূৰ্ণ, খোজ কঢ়া গুৰুত্বপূৰ্ণ, ব্যায়াম গুৰুত্বপূৰ্ণ। চিগাৰেট, বিড়ি, মদৰ বটল, চেলফোন, অশ্লীল চিনেমা বা নিউজ। যদি আপুনি আত্মিক লোক হয়, আপুনি নিজৰ দিন কেনেকৈ আৰম্ভ কৰিব জানেনে? প্ৰাৰ্থনাৰে। কেতিয়া জানেনে? অতি ৰাতিপুৱাই। যীশুৱে দিনটোৰ কাৰ্য আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰিছিল। এতিয়া এটা প্ৰশ্ন হ'ল, আমাৰ সমস্যাটো কি? প্ৰাৰ্থনা কৰিবলৈ আমাৰ সময় নাই। কথা হ'ল, যীশুখ্ৰীষ্টতকৈ ব্যস্ত প্ৰচাৰক বা ভাৱবাদী কোনোবা আছেনে? যীশুখ্ৰীষ্টতকৈও ব্যস্ত ব্যক্তি কোনোবা আছেনে? প্ৰায় 12 ঘণ্টা যীশুখ্ৰীষ্টে পৰিচৰ্যা কৰিছিল। দিন থকালৈকে মোৰ পিতৃৰ পৰিচৰ্যা কৰিব লাগে বুলি কৈছিল। 12 ঘণ্টা। বহু সময়ত আহাৰ কৰিবলৈকো যীশুখ্ৰীষ্টৰ সময় নোহোৱা হৈছিল। কিন্তু মন কৰিব, যীশুখ্ৰীষ্টে কি কৰিছিল জানেনে? দিন আৰম্ভ হোৱাৰ পাছত প্ৰাৰ্থনা কৰিবলৈ অসুবিধা হ'ব কাৰণে তেওঁ সেই দিন আৰম্ভ হোৱাৰ আগতেই, অতি ৰাতিপুৱাতে আন্ধাৰ হৈ থাকোঁতেই তেওঁ শুই উঠি প্ৰাৰ্থনাৰ কাৰণে, কোনো যাতে বাধা নহয় তাৰ কাৰণে তেওঁ নিজৰ প্ৰাৰ্থনাৰ জীৱনটো ৰক্ষা কৰিলে। আপুনি শুই উঠাৰ পাছত হয়তো প্ৰাৰ্থনাৰ কাৰণে সময় নাপায়, সেইকাৰণে এঘণ্টাৰ আগতে উঠক। আগতে যদি 6 বজাত উঠিছিল, এতিয়া 5 বজাত উঠক। দিনটোৰ প্ৰথম ঘণ্টাটো ঈশ্বৰক দিবলৈ চেষ্টা কৰক। আগতে যদি 5 বজাত উঠিছিল, এতিয়া 1 ঘণ্টা আগতে উঠক। ঈশ্বৰৰ এজন দাসে কৈছিল, সাধাৰণতে মানুহৰ জীৱনত লাভ কৰা সকলোবোৰ জয়তকৈ মহান জয় হৈছে কম্বলখনৰ ওপৰত জয় বুলি কৈছিল। আজি আমাৰ মাজৰ বহুতো লোকে ভাবে, আৰু অলপ ভৰি কুচাই, আৰু অলপ শুই লওঁ বুলি মনতে ভাবি বিচনাত ইকাটি সিকাটিকৈ কটাই বাইবেলে কৈছে, হে এলেহুৱাবিলাক, পৰুৱাবোৰলৈ চোৱা আৰু জ্ঞানী হোৱা। আৰু অলপমান টোপনি, আৰু অলপমান শুই লওঁ বুলি ভাবি বিচনাত ইকাটি সিকাটিকৈ থাকিলে দৰিদ্ৰতা আহিব। যীশুখ্ৰীষ্ট এলেহুৱা নাছিল। যীশুখ্ৰীষ্ট বৰ উদ্যোগী আছিল, বৰ দায়িত্বশীল ব্যক্তি আছিল। তেওঁৰ সেৱাই হওক বা তেওঁৰ পৰিচৰ্যাই হওক, তেওঁৰ প্ৰাৰ্থনা জীৱনত যাতে বাধা নহয়, প্ৰাৰ্থনা কৰিবলৈ মোৰ সময় নাই তেনেকৈ ক'বলৈ সুযোগ নিদি, নিজৰ পৰিচৰ্যা তেওঁ আৰম্ভ কৰাৰ আগতেই ঈশ্বৰৰ উপস্থিতিলৈ গৈ প্ৰাৰ্থনা কৰিছিল। অতি দুকমুকালিতে উঠি প্ৰাৰ্থনা কৰাটো কাৰ সাদৃশ্য হয় জানেনে?
তেওঁ যিজনক আটাইতকৈ বেছি প্ৰেম কৰে তেওঁৰ সৈতেই নিজৰ জীৱনটো নিজৰ দিনটো পৰিচৰ্যা আৰম্ভ কৰে। আদিতে ঈশ্বৰে ইন দ্য বিগিনিং গড ঈশ্বৰৰ সৈতে দিনটো আৰম্ভ কৰিলে তেওঁ বৰ আশীৰ্বাদিত হ'ব। তাৰ বাবে আদৰ্শ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ নিজৰ দিনৰ আৰম্ভ পিতৃৰ সৈতেই কৰিছিল। ৰাতিপুৱাই শুই উঠি অন্য কোনো কাম কৰাৰ পূৰ্বেই কাৰোবাৰ সৈতে কথা পতাৰ পূৰ্বেই সৰ্বপ্ৰথমে পিতৃৰ সৈতে কথা পাতিছিল। তৃতীয়তে ক'ত প্ৰাৰ্থনা কৰিছিল? বাইবেলে আমাক কৈছে প্ৰথম কোনে প্ৰাৰ্থনা কৰিছিল? প্ৰভু যীশুখ্ৰীষ্টে। কেতিয়া প্ৰাৰ্থনা কৰিছিল? অতি দুকমুকালিতে উঠি। তেওঁ ক'ত প্ৰাৰ্থনা কৰিছিল? নিৰ্জন ঠাইত। আমাৰ মাজৰ বহুতো লোকৰ সমস্যাটো হৈছে আমাৰ প্ৰাৰ্থনা কৰিবলৈ মন আছে, কিন্তু ভাল ঠাই এডোখৰ মোৰ নাই ভাই, সুবিধাজনক ঠাই এডোখৰ মোৰ নাই। আমাৰ ঘৰত এটা সৰু কোঠা, তাতেই মোৰ স্বামী, মোৰ সন্তান, মই, ভাই বা ভনী থাকিলে তেওঁলোক থাকে। সেইকাৰণে হৈয়ে নুঠে ভাই। আজি আমাৰ মাজত এনেকুৱা কোনোবা আছে নেকি প্ৰাৰ্থনা কৰিবলৈ যাৰ ভাল ঘৰ নাই? প্ৰাৰ্থনা কৰিব পাৰিবৰ কাৰণে ভাল এটা কোঠা নাই? প্ৰাৰ্থনা কৰিব পাৰিবৰ কাৰণে ভাল এটা পৰিৱেশ নাই বুলি কোৱা কোনোবা আছে নেকি? তেন্তে অনুগ্ৰহ কৰি শুনিব, প্ৰাৰ্থনা কৰিবলৈ আপোনাক সৰ্বপ্ৰথমে এখন স্থান নহয়, এখন শুদ্ধ হৃদয় লাগে। যীশুখ্ৰীষ্টৰ বাবেও এই পৃথিৱীত মূৰটো থ'বলৈকো ঠাই নাছিল। তেওঁ সন্ধিয়া সদায় জৈতুন পৰ্বতলৈ কিয় গৈছিল জানেনে? তেওঁৰ ঘৰ নাছিল। এই সংসাৰত যীশুখ্ৰীষ্টৰ নিজৰ ঘৰ নাছিল। যীশুখ্ৰীষ্টৰ ওচৰলৈ দুজন শিষ্যই আহি সুধিবলৈ ধৰিলে, প্ৰভু আপুনি ক'ত থাকে? আমিও আহি আপোনাৰ সৈতে থাকিম। এই বুলি কওঁতে তেওঁ ক'লে, চৰাইৰ বাঁহ আছে, শিয়ালৰো থাকিবলৈ গাঁত আছে, কিন্তু মানুহৰ পুত্ৰই মূৰ থ'বলৈকো এই পৃথিৱীত অকণো ঠাই নাই। বুজিছেনে? তথাপিতো প্ৰভু যীশুৱে অতি দুকমুকালিতে উঠি ক'ত প্ৰাৰ্থনা কৰিছিল? নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিছিল। কাৰণ কি? কাৰণ সেয়া তেওঁৰ তৃষ্ণা আছিল, হৃদয়ৰ ভোক আছিল। তেওঁ সেই স্থান বাছি লৈছিল। কেনেকুৱা ঠাই? নিৰ্জন ঠাই। সেই নিৰ্জন ঠাইত, সেই পাহাৰৰ ওচৰত কোনো এখন ঠাইত এটা চুকত থকা শিলৰ ওচৰলৈ গৈ তেওঁ প্ৰাৰ্থনা কৰিলে। গতিকে নক'ব যে প্ৰাৰ্থনা কৰিবলৈ মোৰ মন আছে, কিন্তু প্ৰাৰ্থনা কৰিবলৈ ভাল ঠাই এখন মোৰ নাই বুলি নক'ব মোৰ প্ৰিয় ভাই ভনীসকল। মই কলেজত পঢ়ি থকাৰ সময়ত ঘণ্টা ঘণ্টা ধৰি প্ৰাৰ্থনা কৰিছিলোঁ। ঘণ্টা ঘণ্টা প্ৰাৰ্থনা কৰাৰ স্থান কি জানেনে? হোষ্টেলত থকাৰ সময়ত হোষ্টেলৰ সকলোবোৰে গা ধোৱাৰ পাছত, তেওঁলোক শোৱাৰ পাছত 10-11টা বজাত মই উঠি বাথৰুমটো ভালকৈ ধুই, সেই বাথৰুমটো ভালকৈ মুচি তাতেই আঁঠু লৈ মই বহুবাৰ প্ৰাৰ্থনা কৰিছিলোঁ। বাথৰুম, টয়লেটতো বহুতবাৰ প্ৰাৰ্থনা কৰিছিলোঁ। বাছষ্টেণ্ডতো প্ৰাৰ্থনা কৰাৰ বহুত সুযোগ আছে। বাছষ্টেণ্ডত বহুতে আপুনি নিশ্চয় দেখিছে চিমেণ্টৰ যি বেঞ্চ থাকে। মই ষ্টুডেণ্ট হৈ থাকোঁতে সেই বেঞ্চৰ কাষতে আঁঠু লৈ প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা বহুত আছে। আজি সতীশ কুমাৰে ইমান ডাঙৰ পৰিচৰ্যা কৰাৰ কাৰণ কি জানেনে? ষ্টুডেণ্ট হৈ থাকোঁতে মই কৰা প্ৰাৰ্থনাবোৰ। এইদৰে মই সদায় প্ৰাৰ্থনা কৰিছিলোঁ। হায়দৰাবাদলৈ মই যেতিয়া আহিলোঁ, প্ৰতিদিনে সন্ধিয়া প্ৰাৰ্থনা কৰাৰ ঠাই কি আছিল জানেনে? এখন খেলপথাৰ, স্কুলৰ খেলপথাৰ। সেই স্কুলৰ খেলপথাৰলৈ গৈ কেইজনমান মানুহক গোটাই একেলগে আঁঠু কাঢ়ি 3-4 ঘণ্টা সময় প্ৰাৰ্থনা কৰিছিলোঁ। সদায় এইদৰে প্ৰাৰ্থনা কৰিছিলোঁ। কেইবাবাৰো পুলিচবিলাকে আহি জীপত আহি, পেট্ৰলিং কৰা জীপত আহি আমাক তেওঁলোকে ভয় খুৱাইছিল। পিছত তেওঁলোকে বুজি পাই গৈছিল, কি কৰি আছা তোমালোকে? এই সময়ত আমি প্ৰাৰ্থনা কৰি আছোঁ। সেই সময়ত এইদৰে প্ৰাৰ্থনা কৰাটো আচৰিত কথা আছিল। এইদৰেহে কালবাৰীৰ পৰিচৰ্যা আৰম্ভ হৈছিল। গতিকে নক'ব, মোৰ হাতত সময় থকা হ'লে মই বহুত প্ৰাৰ্থনা কৰিলোহেঁতেন বুলি নক'ব। মই যি ঘৰত আছিলোঁ তাৰ ছাদলৈ গৈ প্ৰায়েই হাড় কঁপোৱা জাৰতো কঁপি কঁপি প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা বহুত আছে। প্ৰাৰ্থনা কৰিবই লাগিব। ক'ত? আপুনি য'ত আছে তাতেই নিজৰ সুবিধাজনক ঠাই এডোখৰ বাছি লৈ প্ৰাৰ্থনা কৰক। শেষত চতুৰ্থটো বিষয়, কেনেকৈ প্ৰাৰ্থনা কৰিছিল সেইটোও ক'ব লাগিব। মই আশা কৰিছোঁ এখন নিৰ্জন ঠাইলৈ গ'ল, তাত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কেনেকৈ প্ৰাৰ্থনা কৰিলে? অকলে প্ৰাৰ্থনা কৰিলে। শিষ্যসকল থকাটো 12জন শিষ্যৰ 11জন লগত থকা স্বত্তেও 3জনক লগত লৈ গৈছিল আৰু তেওঁলোকক ক'লে তোমালোকে ইয়াতে ৰৈ প্ৰাৰ্থনা কৰা বুলি কৈ এটা লদা দলিওৱামান বাট গৈ নিৰ্জনতাত প্ৰাৰ্থনা কৰিলে। যীশুখ্ৰীষ্টে নিৰ্জনতাত প্ৰাৰ্থনা কৰিলে।
পাৰিবাৰিক ৰূপে প্ৰাৰ্থনা কৰা বৰ ভাল কথা। মণ্ডলী হিচাপে প্ৰাৰ্থনা কৰাটো তাতকৈও ভাল কথা। পৰিচৰ্যাত প্ৰাৰ্থনা কৰা, সেৱকসকলৰ সৈতে প্ৰাৰ্থনা কৰা, বহুত লোকৰ সৈতে প্ৰাৰ্থনা কৰা বৰ ভাল কথা। কিন্তু এই সকলোবোৰতকৈ শ্ৰেষ্ঠ হৈছে নিৰ্জনতাত কৰা প্ৰাৰ্থনা। কেনেকৈ প্ৰাৰ্থনা কৰিছিল? নিৰ্জনতাত প্ৰাৰ্থনা কৰিছিল। আপুনি নিৰ্জনতাত কিয় প্ৰাৰ্থনা কৰিব লাগে? আপুনি স্বামী হ'ব পাৰে, ভাৰ্যা হ'ব পাৰে, আপুনি পুত্ৰ পুত্ৰী হ'ব পাৰে, সেৱক সেৱিকা হ'ব পাৰে। আপুনি যোনেই নহওক, নিৰ্জনভাৱে কিয় প্ৰাৰ্থনা কৰিব লাগে? আপুনি যদি ব্যক্তিগতভাৱে কিবা ক'ব বিচাৰে তেন্তে কাৰ কাৰণে অপেক্ষা কৰে? ধৰক এজন অফিচাৰৰ সৈতে আপুনি ব্যক্তিগত কিবা কথা পাতিব বিচাৰিছে। আপুনি কালৈ অপেক্ষা কৰিব? তেওঁৰ আগত বহি থকাজন কেতিয়া উঠিব? তেওঁ কেতিয়া যাব? অন্য মানুহে এজন থাকিলেও মুখ নোখোলে। কিয়? ব্যক্তিগত কথা। প্ৰাৰ্থনাত আপুনি কাৰ সৈতে কথা পাতে? কোনোবা অফিচাৰৰ সৈতে নহয়। গোটেই বিশ্বৰ ওপৰত শাসন কৰোঁতা ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু, পিতৃ ঈশ্বৰৰ সৈতে আপুনি কথা পাতে। এইদৰে আপুনি অকলশৰে গৈ কথা পাতিলে 1 নম্বৰ প্ৰাইভেচি হয়, 2 নম্বৰ আপুনি ব্যক্তিগত কথা পাতিব পাৰিব, 3 নম্বৰতে আপুনি মনৰ বেজাৰবোৰ ভাঙি ক'ব পাৰিব, মনৰ গধুৰ বোজাবোৰ উলিয়াব পাৰিব, নিজৰ দায়িত্ববোৰৰ কথা ক'ব পাৰিব, নিজৰ গোটেই জীৱনটো উদঙাই দিব পাৰিব। কেতিয়া? নিৰ্জনতাত থাকিলে। চকু পানী টুকিব পাৰিব। ভগ্ন হৃদয়েৰে ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰিব পাৰিব। নিৰ্জনতাত তেওঁৰ সৈতে কথা পাতিলে আপুনি অন্তৰৰ কথাবোৰ ক'ব পাৰিব। যেতিয়া আমাৰ আশে-পাশে বহুতো মানুহ থাকে তেতিয়া অন্তৰ খুলি প্ৰভুক আমি সকলো ক'ব নোৱাৰোঁ। আমি প্ৰায়ে এনেকুৱা কিছুমান পৰিস্থিতিৰ মাজেৰে যাওঁ যিবোৰ আনক ক'ব নোৱাৰি, আৰু তাৰ বিষয়ে বহুতৰ আগত প্ৰাৰ্থনাও কৰিব নোৱাৰি। মুখ খুলি ডাঙৰ ডাঙৰকৈ প্ৰাৰ্থনা কৰিব নোৱাৰি। প্ৰিয় ভাই ভনীসকল, আপুনি নিৰ্জনতাত প্ৰভুক লগ ধৰাটো বৰ দৰকাৰী কথা। এইদৰে নিৰ্জনতাত প্ৰভুক লগ ধৰিলে পোৱা আৰু এটা আশীৰ্বাদ হৈছে ব্যাকুলতাৰ পৰা বাচি থাকিব পাৰি। খেলিমেলিবোৰ নাথাকিব। প্ৰভুৰ সৈতে বাধাহীনভাৱে আপুনি কথা পাতিব পাৰিব। সাধাৰণতে আমি যেতিয়া পাৰিবাৰিক প্ৰাৰ্থনা কৰোঁ তেতিয়া দেখিবলৈ পোৱা এটা বাস্তৱিক কথা কি আছে? প্ৰাৰ্থনা সোনকালে শেষ কৰিম বুলি ভবা লোকসকলে অলপ সময় প্ৰাৰ্থনা কৰিয়েই সামৰণি মাৰে। সোনকালে প্ৰাৰ্থনা শেষ কৰিলে আমাৰ ল'ৰা-ছোৱালীবিলাকেও বৰ ভাল পায়। মোৰ ল'ৰালি কালত যেতিয়া গোটেই পৰিয়ালে মিলি একেলগে প্ৰাৰ্থনা কৰিছিলোঁ আৰু বৰমাই আগ ধৰিছিল, তেওঁৰ নাম ডক্টৰ কল্যাণী। গোটেই দিনটো ডাক্তৰী দায়িত্ব পালন কৰি আহি ডাক্তৰ হিচাপে চিকিৎসা কৰি সন্ধিয়া হওঁতে তেওঁ আমাক সকলোকে বহুৱাইছিল। আমি সকলোৱে বহিবই লাগিছিল। ৰাতিপুৱা হস্পিতাললৈ গ'লে সেয়া ৰোগীয়েই হওক বা লগৰ ডক্তৰ বা কম্পাউণ্ডাৰ হওক, তেওঁলোকেও প্ৰাৰ্থনা কৰিব লগা হৈছিল। হস্পিতালত সন্ধিয়াও প্ৰাৰ্থনা কৰিব লাগিছিল। সেইবোৰ সকলো কৰি আহি ঘৰত আমাক সকলোকে বহুৱাই লৈ প্ৰাৰ্থনা আৰম্ভ কৰিছিল। আপুনি বিশ্বাস কৰক, 1 মিনিট বা 2 মিনিট বা 4 মিনিট বা 20 মিনিট নহয়, প্ৰত্যেকৰে কাৰণে প্ৰত্যেকৰে নাম লৈ লৈ প্ৰাৰ্থনা কৰি থাকে। কেতিয়া শেষ হ'ব, কেতিয়া শেষ হ'ব, কেতিয়া শেষ হ'ব, এইদৰে আমি ইংগিত দিছিলোঁ। কাৰণ আমি প্ৰাৰ্থনাৰ মূল্য বুজা নাছিলোঁ। প্ৰাৰ্থনাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাছিল। কেতিয়া প্ৰাৰ্থনা শেষ হ'ব সেইটোৱে চিন্তা। আপোনাৰ পিতৃ-মাতৃয়ে বৰ দায়িত্বশীলতাৰে, বৰ আন্তৰিকতাৰে পৰিয়ালৰ বোজাবোৰ নিজে বুকিব নোৱাৰি প্ৰভুৰ ওপৰতে সঁপি দিয়া প্ৰাৰ্থনা কৰি থাকোঁতে প্ৰিয় ভাই ভনীসকল আমনি নকৰিব। আপোনাৰ মা হওক বা দেউতা হওক একান্তভাৱে প্ৰাৰ্থনা কৰি থাকোঁতে অৰ্থপূৰ্ণ আত্মিকতা দেখুৱাই এক উদ্দেশ্যপূৰ্ণ জীৱন জীয়াই থাকি সাৰ্থক ৰূপে প্ৰাৰ্থনা কৰি থকা পিতৃ-মাতৃক বাধা নিদিব। একান্তৰূপে প্ৰাৰ্থনা কৰাটো এক আশীৰ্বাদ। ব্যক্তিগতভাৱে আপুনি ইচ্ছামতে ঈশ্বৰৰ সৈতে কথা পাতিব পাৰে। মন খুলি কথা ক'ব পাৰিব। মনৰ সকলো কথা তেওঁক ক'ব পাৰিব। আপুনি যীশুৰ ওচৰত হাঁহিব পাৰিব। যীশুখ্ৰীষ্টৰ আগত কান্দিব পাৰিব। যীশুখ্ৰীষ্টৰ আগত প্ৰণিপাত কৰিব পাৰিব। নিৰ্জনতাত যীশুখ্ৰীষ্টে কেনেকৈ প্ৰাৰ্থনা কৰিছিল? তেওঁ আঁঠুলৈ প্ৰাৰ্থনা কৰিছিল। ক'ত প্ৰাৰ্থনা কৰিছিল? নিৰ্জনতাত প্ৰাৰ্থনা কৰিছিল। কেতিয়া প্ৰাৰ্থনা কৰিছিল? দোকমোকালিতে শুই উঠি প্ৰাৰ্থনা কৰিছিল। আচলতে কোনে প্ৰাৰ্থনা কৰিছিল? আমাৰ সকলোৰে আদৰ্শ প্ৰভু যীশুখ্ৰীষ্টে। পিতৰৰ প্ৰথম পত্ৰ 2:21 কিয়নো তোমালোক যেন খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা, এই কাৰণে তেওঁ তোমালোকৰ অৰ্থে দুখভোগ কৰি তোমালোকৰ কাৰণে এটি আৰ্হি ৰাখি গ'ল। তেওঁৰ খোজে খোজে যাতে আমি চলি যাব পাৰোঁ। যীশুখ্ৰীষ্টৰ আশা হৈছে
আমিও যাতে তেওঁৰ সমান জীওঁ, আমিও যাতে তেওঁৰ সমান জীওঁ। সেয়া কেতিয়া সম্ভৱ? প্ৰভুৰ সমান প্ৰাৰ্থনা কৰিলে, প্ৰভুৰ সমান প্ৰেম কৰিলে, প্ৰভুৰ সমান পবিত্ৰভাৱে জীৱন যাপন কৰিলেহে এয়া সম্ভৱ। কোনে প্ৰাৰ্থনা কৰিছিল, কেতিয়া প্ৰাৰ্থনা কৰিছিল, ক'ত প্ৰাৰ্থনা কৰিছিল, কেনেকৈ প্ৰাৰ্থনা কৰিছিল, এই 4টা বহুমূলীয়া বিষয় আমি প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰাৰ্থনাশীল জীৱনৰ দ্বাৰা শিকিবলৈ পাইছোঁ। আজি আমি এটা ভাল সিদ্ধান্ত ল'মনে? আহক আমি প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমী ঈশ্বৰ পিতা, অতি দুখমোকালিতে উঠি প্ৰাৰ্থনা কৰিবলৈ পিতা আপুনি আমাক শিকাওক। নিৰ্জনতাত যাতে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ, আমাৰ তেনেকুৱা অভ্যাস কৰিবলৈ আমাক শিকাওক। পাৰিবাৰিক ৰূপে প্ৰাৰ্থনা কৰিবলৈ আৰু মণ্ডলীত সেৱকৰ সৈতে বা এজন বা দুজনৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিলে আশীৰ্বাদ আছে, কিন্তু নিৰ্জনতাত আপোনাৰ উপস্থিতিত থাকি চকু পানী টুকি প্ৰাৰ্থনা কৰাটো বৰ দৰকাৰী। এই সত্যক জানি উঠাৰ পিছত পিতা, আমাৰ প্ৰাৰ্থনা জীৱনটো ঠিক কৰিবলৈ আমাক সহায় কৰক। ক'ত প্ৰাৰ্থনা কৰিব লাগে? য'ত আছে তাতেই। কিন্তু প্ৰাৰ্থনা কৰিবলৈ মন থাকিব লাগিব। তেতিয়া প্ৰাৰ্থনা কৰিবলৈ ঠাইৰ অভাৱ কেতিয়াও নহ'ব, এয়া সত্য। পিতৃ আজি কাৰ কাৰ সৈতে কি কি দৃষ্টিকোণেৰে কথা ক'লে মই নাজানো, কিন্তু শুনাবিলাকে জানে। এই বাৰ্তাটো যাতে তেওঁলোকে নাপাহৰে, ইয়াক নিজৰ হৃদয়ত সুৰক্ষিতভাৱে ৰাখি আমি যেতিয়ালৈকে জীয়াই থাকিম, পিতা, প্ৰাৰ্থনা যোদ্ধাৰ নিচিনাকৈ, পবিত্ৰসকলৰ নিচিনাকৈ, ফলপূৰ্ণ জীৱন যাপন কৰাবিলাকৰ নিচিনাকৈ মোক আৰু আমাক সকলোকে পিতা যুগুত কৰক। আমাৰ জীৱনবোৰক আশীৰ্বাদিত কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ হে পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।